জাতীয় বিদ্যালয় পাথৰিঘাট দৰং জিলাৰ শিক্ষানুষ্ঠানবিলাকৰ ভিতৰত আত্মাটো চহকী এখন বিদ্যালয় বুলি গণ্য কৰিছোঁ। 2 তাৰিখৰ পৰা 5 তাৰিখলৈ আজিলৈকে ইয়াত কটালোঁ। অতি বিনয়ী, নম্ৰ, ভদ্ৰ আৰু পৰিশ্ৰমী এজাক ছাত্ৰ ছাত্ৰীৰ লগত ইমান এটা সুন্দৰ কৰ্মশালা এটা হৈ গ'ল। এটা বৰ ইতিবাচক স্মৃতিলৈ আমি ইয়াৰ পৰা যামগৈ। মই আইৰ সঞ্চালক পদুম নাথে এই বিদ্যালয়ৰ গোটেই পৰিয়ালটোক, অভিভাৱক, বিদ্যালয় কৰ্তৃপক্ষ, শিক্ষাগুৰু, স্বত্বাধিকাৰী আটাইকে মই ধন্যবাদ জনাইছোঁ। আৰু বিদ্যালয়খন আগলৈ যাবলৈ দাৰি নাথাকে, ভালৰ কোনো ফুল ষ্টপ নাথাকে। গতিকে ভাল আৰু বহুত কৰিবলগীয়া নিশ্চয় থাকিব। অনাগত দিনত আমি আইৰ অন্যান্য কাৰ্যসূচীবিলাকৰ লগতে ইয়াত আমি নিশ্চয় সংযোজিত হ'ম। আৰু হাতৰ আখৰ নিৰ্মাণ কৰা যিটো প্ৰক্ৰিয়া আমাৰ, এই প্ৰক্ৰিয়াটো ক্ৰমান্বয়ে ইনোভেট হৈ আহিছে। ইয়াত যথেষ্ট উদ্ভাৱনীমূলক কিছু কলা কৌশল ইয়াত সংযোজন কৰা হৈছে। আৰু যিবিলাক আমি উদ্ভাৱনীমূলক কলা কৌশল ইয়াত সংযোজন কৰিছোঁ, ছাত্ৰ ছাত্ৰীৰ মানসিক শক্তিৰ বিকাশত অভূতপূৰ্ব বৰঙণি যোগাব। গতিকে মই আহ্বান জনাম পিতৃ মাতৃসকলে আমাৰ যিখিনি এক্টিভিটি আছিল, যিখিনি থেৰাপি আছিল, সেইখিনি যেন কণ্টিনিউ কৰে। সি অকল হাতৰ আখৰ নহয়, সকলো বিষয়তে সিহঁত আগুৱাই নিবৰ কাৰণে সহায় কৰিব। আৰু ডাঙৰ হ'লে সিহঁতক যি মন যায় তাকে সাজিব পাৰিব। এইখিনি যাতে কণ্টিনিউ হয়। আৰু আমি অসমীয়া হাতৰ আখৰ ইয়াত কাম কৰা নাছিলোঁ, মাত্ৰ 3টা পেজ কৰিছোঁ আৰু 10টা পেজ আমাৰ বাকী থাকিল। গতিকে অসমীয়া হাতৰ আখৰ মেৰামতি কামটো ইয়াত বাকী থাকিল। আৰু আমি প্ৰথমতে আলোচনা কৰোঁতে কৈছিলোঁ যে ইংৰাজীখিনি যদি খুব ভাল হয়, নিশ্চয় অসমীয়াখিনিৰ কাৰণে অভিভাৱকসকল আগ্ৰহী হ'ব। আৰু মই আশাবাদী যে আমাৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলে আগন্তুক দিনত অসমীয়া আখৰখিনি মেৰামতি কৰিবলৈ ব্যৱস্থা হাতত ল'ব। মই আটাইকে ধন্যবাদ জনালোঁ। আৰু এই যাত্ৰাটো অসমৰ ইমূৰৰ পৰা সিমূৰলৈ হাতৰ আখৰ যে এটা অত্যন্ত দৰকাৰী বিষয়, সেইটো লাহে লাহে বিদ্যালয়সমূহ অনুভৱ কৰিবলৈ লৈছে। এইটো শুভ লক্ষণ। আৰু যিসকলে কৰা নাই তেওঁলোকেও অনুভৱ কৰিবলৈ মই বিনম্ৰ অনুৰোধ জনাই সামৰিছোঁ। বিদ্যালয় পাথৰিঘাট আমি ঐতিহ্যমণ্ডিত পথৰুঘাট বুলি গম পাওঁ। দিগজৰ বুকুতে অৱস্থিত এইখন বিদ্যালয়। এই বিদ্যালয়ে যোৱা 2 তাৰিখৰ পৰা আজি 5 তাৰিখলৈকে 4দিনীয়া কাৰ্যসূচীৰে আইৰ সংস্থাৰ সন্মানীয় সঞ্চালক পদুম নাথ ছাৰৰ সঞ্চালনাত আমি ইংৰাজী হাতৰ আখৰৰ ওপৰত কৰ্মশালাখন অনুষ্ঠিত কৰিলোঁ। এই কৰ্মশালাত অৱশ্যে যিসমূহ ছাত্ৰ ছাত্ৰী উপস্থিত থাকিছে তেখেতসকলে নিশ্চয় উপলব্ধি কৰিছে। আমি নিশ্চয় বিশেষকৈ জাতীয় বিদ্যালয় পৰিয়াল অতিকৈ সুখী, অতি গৌৰৱান্বিত। আমি পদুম নাথ ছাৰৰ লেখীয়া এগৰাকী হাতৰ আখৰৰ বিশেষজ্ঞক আমি পাবলৈ সক্ষম হৈছোঁ। তেখেত আচলতে অসমৰ এগৰাকী স্বনামধন্য ব্যক্তি, দৰঙৰ এগৰাকী শিল্পী বুলি ক'লেও ভুল নহয়। হাতৰ আখৰ নিৰ্মাণত তেখেতৰ যি অৰিহণা, আমি বিশেষকৈ জাতীয় বিদ্যালয় পৰিয়ালে নিশ্চয় তেখেতৰ প্ৰতি কৃতাৰ্থ অনুভৱ কৰিছোঁ। জাতীয় বিদ্যালয় পাথৰিঘাটে অনাগত দিনবিলাকত এই ধৰণৰ অনুষ্ঠান আমি ৰাখিম বুলি তেখেতকো আমি কথা দিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলেও ইয়াৰ লগত সম্পৃক্ত হ'বলৈ পাই সুখী হৈছে। জাতীয় বিদ্যালয় পৰিয়ালৰ যিখিনি ছাত্ৰ ছাত্ৰী ইয়াত পঢ়া শুনা কৰি আছে, আমি উত্তৰোত্তৰ কামনা কৰিছোঁ। যিসকল ছাত্ৰ ছাত্ৰী এই কৰ্মশালাত অংশগ্ৰহণ নকৰিলে তেখেতসকললৈ আমি বিনম্ৰতাৰে আহ্বান জনাইছোঁ। আগত যি 6 মাহিলী পৰীক্ষা আছে, তাৰ পৰৱৰ্তী পৰ্যায়ত আমি হাতৰ আখৰ নিৰ্মাণৰ কাৰণে আকৌ পদুম নাথ ছাৰ আমাৰ মাজত উপস্থিত থাকিব। আমি অভিভাৱক মণ্ডলীক এই ক্ষেত্ৰত যথেষ্ট সক্ৰিয় হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ। এখন বিদ্যালয় বা ছাত্ৰ ছাত্ৰীৰ হাতৰ আখৰ নিৰ্মাণৰ ক্ষেত্ৰত অভিভাৱক, শিক্ষাগুৰু আৰু এই লেখীয়া আমাৰ ছাৰসকলৰ লেখীয়াকৈ বিশেষজ্ঞসকলৰ যদি তত্বাৱধান খুব সুন্দৰ হয়, তেতিয়াহ'লে তেখেতসকলৰ হাতৰ আখৰ নিৰ্মাণত এক অহোপুৰুষাৰ্থ কৰা হ'ব। আমি জাতীয় বিদ্যালয় পাথৰিঘাটে পুনৰবাৰ পদুম নাথ ছাৰ সমন্বিত গোটেই সংস্থাটোকে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। জাতীয় বিদ্যালয়ৰ উত্তৰোত্তৰ আমি কামনা কৰিছোঁ। অনাগত দিনবিলাকত ইয়াতকৈ অধিক ভাল কৰ্মশালা আমি আয়োজন কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিম। এইখিনিয়ে কৈছোঁ।